মুখটো দেখাই নাই। আসসালামু আলাইকুম এভৰিৱান, মই মাহিৰৰ নাম মাহিৰ ৰজাত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। জীৱনত প্ৰথমবাৰৰ কাৰণে পানীত নামিছোঁ, সাঁতুৰিবৰ চেষ্টা কৰিছোঁ। ক'ত কৰিছোঁ, সাঁতুৰিবলৈ শিকিলোঁনে নাই, ভিডিঅ'টোৱে শেষলৈকে চাব, গম পাব। আজি বৌহঁতৰ ঘৰলৈ আহিছোঁ। আগৰ ভিডিঅ'ত মই যে কৈছিলোঁ আমাৰ আধা বাটতে টমটমখন বেয়া হৈছিল, বহুত সময় ৰ'ব লগা হ'ল। তাৰপিছত টমটমখন, সেইখন টমটমেই ভাল হ'ল আৰু আহি পালোঁহি। এতিয়া বৌহঁতৰ ঘৰত সোমালোঁ। এতিয়া যিহেতু ঈদৰ বতৰ আৰু এইফালে স্কুলো বন্ধ আছে, সেইকাৰণে আফচানা ঘৰতে আছেগৈ, হাজবেণ্ডৰ ঘৰত পুৰণি গুদামত। এতিয়া চাহকাপ খাই লওঁ। বৌয়ে কিবা কিবি এইবাৰ বহুত বনাইছে নাস্তা। ধুনীয়া ধুনীয়া নাস্তা বনালে বৌয়ে এইবাৰ। এইটো ডিজাইন আগত বনাইছিলে মাহঁতে। এইটো কি ডিজাইন? চাহকাপ খালোঁ, চাহকাপ খাই এতিয়া অকণমান ওলাই আহিছোঁ। মুকুলকাহঁতৰ ঘৰত যাম, আকৌ এফালে মধুমাৰ ঘৰলৈ যাম। এতিয়া প্ৰথমতে আহিছোঁ আমি মুকুলকাৰ ঘৰলৈ। সেইফালে যায় নহয়, ইয়াতো কাম কৰে। অঁ, হয় নেকি? অঁ অঁ, তেতিয়াহে সিফালে গৈ পায়। এতিয়া কিহৰ খেতি কৰিব মুকুলকাৰ ইয়াত? এইফালে এইখিনিত বেঙেনা কৰিব। এইফালে এয়া হেৰি ন, হেৰি অঁ কেৰেলা, তিতা কেৰেলা ন? তিতা কেৰেলা আৰু হেৰি ভুল এই গুটিত গৈ পেলাই হেৰি কেমেৰাটো মাৰি লৈ আহাচোন। ভুল লাগিছে নেকি? অকণমান খেতি দেখাই দিওঁ মুকুলকাৰ। এয়া ভুলৰ খেতি নহয় জানো, মিকি হেৰি মানুহ। এইয়া ভুল লাগিছে আৰু ভুল ছিঙিবলৈ হৈ গ'ল আৰু এইয়া ভুল লাগিছে আৰু মুকুলকে বহি লৈছে পুৰা। হা? অঁ, আৰ্মিত চাকৰি কৰিছিল মুকুলকাই, এতিয়া ৰিটায়াৰ হ'ল। কিন্তু ঘৰত এক ছেকেণ্ড বহি নাথাকে, মানে এনেকেই বিজি হৈ থাকে। আৰু এবিন বৌ একে, তেওঁ সম্পূৰ্ণ বাগিচাখনত ব্যস্ত হৈ থাকে। কিমান ধুনীয়াকৈ সজাই ৰাখিছে ফুলবোৰ। তাৰ ফুলখিনি মইতো আগত কেইবাবাৰো দেখাইছোঁ, এতিয়া আকৌ এপাক দেখাই দিওঁ। আজি ছজনা পাতৰ খাৰ বনাব বৌয়ে। দালি চালি দিম আৰু দালি চালি দিব ন? ধুনীয়া লাগে, মই আগৰ পৰা বনাওঁ। ভাল লাগে, খাৰ বনাব ন ছজনা পাতৰ? ভাজি খাব পাৰি নহয়, ভাজি খাইছোঁ। আলু মিহি মিহিকৈ অঁ অঁ, খাৰ ধুনীয়া হয়। ভাজি খাইছোঁ, খাৰ খোৱা নাই খালি। অঁ, খাৰ খাই ভাল লাগে, ঈদৰ বতৰত এইবিলাক বস্তুহে ভাল লাগে খাই। অকণমান খাওঁ ব'লা যাওঁ। এতিয়া আহিছোঁ আমি মিয়ানকাৰ ঘৰলৈ। এইটো এটা আমাৰ পেহী ল'ৰা হয়। আফচানে চালাড তালাড কাটে, আজি একে বৌয়ে ধুনীয়া চালাড কাটি থৈছে। কোনে কাটিছে এয়া? অঁ, খুদুমণি বৰ ধুনীয়া কাটিছে দেই। অঁ, এক্সপাৰ্ট হৈ গ'ল। লওক চালাড এখন। অঁ, তাই পুৰা এক্সপাৰ্ট হ'লগৈ আৰু। আমি তাৰ পৰা আহিলোঁ আৰু এতিয়া ভাত খোৱাৰ সময়ো হ'ল। এয়া মাহিনৰ আবু আহি পালেহি আৰু হাচিনো আহিব ভাত খাবলৈ। বহুত বনালে মই এটা এটা উলিয়াই আছে। আকৌ এইফালে ভেন্দি ভজা, পাপৰ, আচাৰ চাচাৰ নবনোৱা হ'লেও হয়। ডিম এটা দি দিওঁ, নাখায় পিছত খাই দিব। কাষ্টাৰ্ড ধুনীয়া হৈছে বৌ। পোলাও অকণমান লওক। অঁ, এয়া কুকুৰা। মই চালাড দিম নেকি আৰু? দেখিছে নাই, ইমলিয়ে বনোৱা চালাড কি ধুনীয়া হৈছে। জানিলে গৈ তাইও আৰু। এইফালে আমাৰ শ্বৰীফে খাই আছে। শ্বৰীফ ন ইয়াৰ নাম? ইমলিৰ ভায়েক নহয়, 12 কেজি বনোৱা না। আমাৰ পাৰ্টিটো খাইছে এতিয়া।
বেটিজনে খাইছে অকল এইকণ অকণমান চিকেন খাইছে আৰু ডিম এটা বাছ সেয়াই আৰু জানমণিটোৰ কথাই নাই একদম প্লেটখন পূৰা বগা পোলাও অকণমান আৰু অকল ডিমটো আৰু পাপৰ জোল চোল একো নাই গুডুৰ একেই অৱস্থা খোৱা এইটো য়েল্লো কৰিছা আকৌ বেটা খাব লাগে সেয়া কৰিছা কাষ্টাৰ্ডখন খোৱা কাষ্টাৰ্ড খোৱা ভাত পানী খালোঁ খাই বৈ এতিয়া পিছফালে মাছ ধৰিছে ফিচাৰীত চাবলৈ যাওঁ অকণ থাকিলে আহিবা মনে মনে ছাতি লৈ লৈ গৈ থাকা ৰ'দ দেখা নাই কেনেকুৱা ৰ'দ বাপৰে চব ছাতি লৈ লৈ আহিছে ছাতিখন সোমাও দিয়া অকণমান এতিয়া দুপৰীয়া সময় গোটেইখন নিজান হৈ আছে একদম মুকলি পথাৰ এইফালে বাহনি তলে তলে আমি গৈ আছোঁ অকণমান দূৰ যাব লাগিব আমাৰ পিছফালেহে গোটেইখিনি পথাৰ চথাৰ ফিচাৰী চিচাৰীবিলাক আছে বাৰিষা এইবিলাক গোটেইবিলাক পানী হৈ যায় বহুত দিন অহা নাই আমাৰ পথাৰ ফিচাৰী চাবলৈ যোৱাবাৰ আহিছিলোঁ নেকি মাছ ধৰোঁতে আমি আগতে সৰুতে এনেকৈ পথাৰত চেঁচু বিচাৰি যায় চেঁচু এবিধ হেৰি এই ধাননি পথাৰত হয় আছে চাগে এতিয়া বিচাৰিব এতিয়া ইমান মজা লাগে নহয় খাই মিঠা এইবিলাক চব চেগুন বাৰী চব চেগুন আমাৰ মাটি পথাৰ এইফালে পিছফালে আছে এইফাললৈ আছে ৰ'দো বতাহো ইমান মজা লাগিছে তেনেকৈ ছাতি লৈ আহিবলা এইখিনি গোটেইখিনি আগত পুখুৰীৰ পাৰে পাৰে গছ আছিলে ৰ'বলৈ ভাল আছিল মাছ ধৰোঁতে এতিয়া এজোপা গছো নাই ৰ'বলৈ অসুবিধা হ'ব সেইটো ফিচাৰী ইয়াৰ পৰা আৰম্ভ অঁ বেটা ৰ'বা সেইটা লাগে সেইয়া অঁ কৰি আছোঁ গৈ আছে বৌহঁত কিনাৰে কিনাৰে আমি সেইফালৰ পৰা যাওঁ আমি এইফালৰ পৰা যাব নোৱাৰিম সেইফালে হাবি দেখা নাই বৌ গৈ ক'ত পালে গৈছে ইমান ধুনীয়া বতাহ মাৰিছে মজা লাগিছে মোৰ পঢ়িয়ে যাম চাবি ধলং পলংকৈ নাযাবি চাবি পাৰটো সিমান বহল নহয় এই ছাতিখনে মোক কণ্ট্ৰল কৰি আছে মই কি কৰিম মোক ধৰি থৈছোঁ গোটেই ফিচাৰীটো এইটো ইয়াৰ পৰা তালৈকে মই যদি ছাতিখন এইটো কি হ'ব একো নহয় ছাতিখন এইটো দিয়া দিয়া মই পৰি দেখোন এয়া বতাহ পূৰা গৈ মজা লাগিছে দেই বতাহত মাছ ধৰি আছে সেইবোৰ সৰু হৈ আছে পেলাব লাগে মোক মাছমৰীয়া 5জন লগাই দিছে আৰু মাছ ধৰি আছে আৰু এখন বেলেগ এখন জাল আছে সেইখনক জোৰণি নে জিৰণি কিবা এটা কয় দেই সেইখনত ভৰাই গৈ আছে আৰু আজি মাছ যিহেতু আজি আবেলি হৈ গ'ল আজি নিবিকে আৰু কালি ৰাতিপুৱাই মাছখিনি উঠাই নি বিকিবগৈ আবু আহি আছে আহিছে এয়া
কাপোৰ লেতেৰা হ'লে হওক সেয়া গুৰুত্ব দিব নালাগে বহি দে তাতে এইবাৰ বহিব লাগে পথাৰত এনেকৈ এই শুকান আলিতহে বহিছ নহয় ফজীয়া সাঁতোৰা প্লেয়াৰকেইটা দেখাই দিওঁ গোটেইখিনি সাঁতুৰিব বোলে আজি চাব এতিয়া আহি নাথাকিবি সাঁতোৰ শিকে বোলে আজি ড্ৰেছ চেছ চেঞ্জ কৰি আমিয়ে আনিছোঁ এটা কথা সাঁতোৰা চখ এটা কিন্তু মোৰো একে সৰুকালৰ পৰাই আছে এতিয়া আজি অকণমান চেষ্টা কৰি চাওঁ বাৰু পানীত নামো সাহস হয় নহয় নাজানো যথেষ্ট ভয় লাগে কিন্তু মই একে ঠাইতে যি বহিলোঁ আৰু বহীখন দিবই নোৱাৰি ইমান পিছল তলত কোনোমতে নামি গৈছোঁ বাৰু কিন্তু এই যে অকণমানি ল'ৰা ছোৱালীখিনি দেখিছেনে বাৰু মিয়া ল'ৰা ছোৱালীখিনি ইমান পাকৈত নহয় সাঁতোৰাত অকমান একো নহয় যাবলৈ দিয়া নাই নাই আমাৰ নিচিনা ভয়াটো মানুহৰ কাৰণে সাঁতোৰ নহয় দেই ভয়ত অৱস্থা নাই চিঞৰি চিঞৰি ডিঙি চেৰ চেৰাই গ'লগৈ আমাৰ মাটিত থকা এই বোৱাৰীগৰাকীয়ে কোনোমতে হাতত ধৰি মেলি আমাক উঠাই দিলে একদম উঠিবই নোৱাৰি এনেকুৱা পিছল হৈ গ'ল নহয়
সাঁতোৰ শিকিব নোৱাৰিলেও বহুত দিনীয়া সপোন এটা পূৰ হ'ল। পানীত নামিলোঁ, তেওঁ অকণমান ট্ৰাই এটা কৰি চালোঁ, সেয়াই ভাল লাগিল। আমাৰ চুলি শুকুৱাইছে। সাঁতোৰ শিকাটো বৰ সহজ বুলি ভাবিছিলোঁ, সেই নোৱাৰি দেই শিকিবলৈ। আহি আকৌ দৌৰা দৌৰি গোটেইখিনি আমি গা পা ধুই ঘৰলৈ যাবলৈ সাজু হৈছোঁ আৰু বৌয়ে চাহ একাপ বাকি দিছে। চাহ খায়ে যামগৈ আৰু। কোনো এটা নাযায়। বৰমাৰ ঘৰত থাকিবা? থাক আকৌ নাথাকে না। এতিয়া আমাৰ ঘৰলৈ মাছ দিছে বৌয়ে, মাছ চাছ লৈ গৈ থাকোঁ আৰু। কোৱা, মাছ বৰমাই ভৰাই আছে বুলি কোৱা। মাছ দি পেলাই ছজনা বনাম। ভাল লাগে। গাড়ী আহি গ'ল তাৰমানে, সেইকাৰণে হুলস্থুল লগাইছে। আমাৰ ইহঁতকেইটা ইয়াত থাকি ইমান বেছি ভাল পায় নহয়, আহিবলৈ একেবাৰে মন নাই, কোনোমতে লৈ আনিছোঁ। আৰু এইখিনিতে আজিৰ ভিডিঅ'টো সামৰিছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ধন্যবাদ।